বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাপৰ চহৰৰ ৫ নং ৱাৰ্ডত অৱস্থিত শ্ৰী শ্ৰী দক্ষিণেশ্বৰী কালী মন্দিৰ প্ৰাংগণত আদিশক্তি মা জগত জননী কালী মন্দিৰ নিৰ্মাণাৰ্থে ১৪ মাৰ্চৰ পুৱা অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীদেৱৰ দ্বাৰা বহুসংখ্যক ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হয়। অসম দৰ্শনৰ আঁচনিৰ দ্বাৰা ৩ লাখ টকা মঞ্জুৰি দিয়া হৈছে। তাৰে প্ৰথম কিস্তিত নিৰ্মাণ কমিটিয়ে মুঠ ১,৫০,০০০ টকা লাভ কৰিব। আজি আধাৰশিলা স্থাপন কাৰ্যসূচী তাল, ঘণ্টা, শংখ আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে গোটেই পৰিৱেশ ভক্তিৰসৰ মাজত ডুব যায়। নমস্কাৰ আৰু সাংবাদিক বন্ধুবৰ্গক মই নমস্কাৰ জনাইছোঁ। ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ ৫ নম্বৰ ৱাৰ্ডত অৱস্থিত শ্ৰী শ্ৰী দক্ষিণেশ্বৰী কালী মন্দিৰ প্ৰাংগণত আজি ১৪ মাৰ্চ শনিবাৰ ৰাতিপুৱা ১০:৪৫ বজাত প্ৰাক্তন বিধায়ক তথা অনাৰেবল চেয়াৰমেন আসাম গভ মাৰ্কেটিং কমাৰ্চ কৰ্পোৰেশ্যন ডক্টৰ অশোক কুমাৰ সিংহীদেৱৰ দ্বাৰা কালী মন্দিৰ নিৰ্মাণৰ বাবে এটি আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপন পৰ্বত বহুতো ভক্ত, ৰাইজ, গণমান্য ব্যক্তি উপস্থিত আছিল। ২০২৫-২৬ বৰ্ষৰ আসাম দৰ্শনৰ জৰিয়তে এই কালী মন্দিৰ দক্ষিণেশ্বৰী কালী মন্দিৰ কমিটিয়ে মন্দিৰ নিৰ্মাণৰ বাবে ৩ লাখ টকা লাভ কৰিব। ৩ লাখ টকাৰ প্ৰথম কিস্তিত ১.৫ লাখ টকা লাভ কৰিব। এই ১.৫ লাখ টকাৰে প্ৰথম পৰ্যায়ৰ কাম আজিৰ পৰা শুভাৰম্ভণি কৰা হ'ল। ধন্যবাদ।